করে দেখুৱাই কিছু শিক্ষা বজালিৰ কাৰণে কঢ়িয়াই আনিবৰ কাৰণে তেওঁ পৰামৰ্শ দিছে। যেনে খাদ্য সচ্চিদানন্দরূপায় বিশ্বৎপত্যাদিহেতবে তাপত্রয় বিনাশায় শ্রীকৃষ্ণায় বয়ম নমঃ। সচ্চিদানন্দরূপায় বিশ্বৎপত্যাদিহেতবে তাপত্রয় বিনাশায় শ্রীকৃষ্ণায় বয়ম নমঃ। শ্রীকৃষ্ণায় বয়ম নমঃ। ভাবনার ভাষা অমৃতার আশা কামনার পূর্ণ কাম প্রভার প্রকাশ হৃদয় আকাশ শংকৰ তোমাৰ নাম দলিত পতিত ৰোগী নিষ্পেষিত সমস্তে শংকৰ প্ৰজা ইশৱৰ সেৱা কৰাহে ভকত উৰুৱা শংকৰ ধ্বজা। জন্মতে স্পৰ্শিলো মৃত্যুটো ঘষিব শংকৰৰ পদ ধূলি জীৱন নাটৰ জৱনী কাটানো শংকৰ শংকৰ বুলি জয় গুৰু শংকৰ বুলি শংকৰ মাধৱ বুলি কৃষ্ণ। আজিৰ এই পবিত্ৰ সভাৰ শ্ৰদ্ধেয় সভাপতি সঞ্চালক আচাৰ্যদেৱ, আধ্যাত্মিক গীতা সত্ৰৰ বজালিৰ ডেকা সত্ৰীয়া প্ৰভুজনা, শ্ৰদ্ধেয় স্বামীজী, আৰু এটা মোৰ ভ্ৰম দূৰ কৰা এজন ব্যক্তি, এবাৰ লণ্ডনত এখন সভা হৈছিল। সেই সভালৈ বাৰ্টন ৰাছেল
আৰু ৰবীন্দ্ৰনাথ ঠাকুৰক মতা হৈছিল। বাৰ্নাৰ্ড আছিল নহয়, বাৰ্নাৰ্ড শ্বই প্ৰথমতে ৰবীন্দ্ৰনাথ ঠাকুৰক দেখি যীশুখ্ৰীষ্ট আহিল বুলি পেলাই ভৰিত দীঘল দি পৰিলে। বাৰ্নাৰ্ড শ্বও কম ব্যক্তি নহয়, কিন্তু যীশুখ্ৰীষ্ট বুলি ভাবিলে। পিছত ক'লে এজন ৰবীন্দ্ৰনাথ, যীশুখ্ৰীষ্টটো কেতিয়াবাই গ'ল। আজি মোৰো তেনেকুৱাই হ'ল, এজন ব্যক্তিক মই ডেকা ব্যক্তি এজনক দেখা পালোঁ, পাই লাগিলে শংকৰদেও মোৰ ওচৰলৈ আহিল নেকি। সেইজন ব্যক্তি হ'ল ডক্টৰ বসন্ত বৰা। অলপ হ'লেও কিবা নহয় কিবা এটা আছে চেহেৰা, ভিতৰতো বোধ হয়। And we expect very deeply that he will do something very permanent type for Srimanta Shankardev and Mahaprabhu Madhavdev. Some phenomenal things will come out of his life for the spreading of the knowledge of Srimanta Shankardev and Madhavdev to the world at large. তাৰ বাহিৰে ইয়াত বহুত জ্ঞানী গুণী মহাপণ্ডিত ইউনিভাৰ্চিটিৰ, কলেজৰ, হাইস্কুলৰ, প্ৰাথমিক স্কুলৰ, মহিলা সমিতিৰ জ্ঞানী গুণী লোকসকল আছে। সকলোৰে নাম লোৱাটো এইখিনি সময়ত সম্ভৱ নহয়, সময় কম। তথাপিতো মই সেইসকলৰ যিসকল ইয়ালৈ আহিছে সকলোৰে চৰণত ধৰি মই মনেৰেই সেৱা জনাইছোঁ। মই এটা আপোনালোকৰ পাৰ্মিশ্যন নোলোৱাকৈ ডাঙৰ কথা এটা আজি কেইদিনমান আগত কৈ দিলোঁ। আৰু বিশেষকৈ আমাৰ আচাৰ্য শ্ৰদ্ধেয় মথুৰা মোহন তালুকদাৰ প্ৰভুজনাৰ কোনো পাৰ্মিশ্যন নোলোৱাকৈ মই কথা এটা কৈ দিলোঁ। Perhaps he does not know up till now, এতিয়ালৈকে বোধহয় নাজানে কথাটো। ইয়াৰ পৰা এটা ডেকাৰ দল আমাৰ শান্তি সাধনা আশ্ৰমলৈ আজি কেইদিনমানৰ আগত গৈছিল। আমাৰ এখন মানে নেশ্যনেল লেভেলৰ এটা চৰ্চা চলিছিল তাত। বৰ ডাঙৰ ডাঙৰ মানুহ, বেলেগ বেলেগ ইউনিভাৰ্চিটি বাহিৰৰো আহিছিল। তাত মই এটা কথা ক'লোঁ, এই হীৰকজ্যোতি তালুকদাৰ যে আছে ইয়াত এতিয়া ভাগ লৈ আপোনাৰ সকলোৰে মৰমৰ, আমাৰো আৰু আমাৰ ডেকা ল'ৰাবিলাক গৈছিল। মই তেতিয়া ক'লোঁ যে এইবিলাক মোৰ মানে পুত্ৰ, হীৰকজ্যোতিও, হিতেশো আৰু এনেকৈ বহুতবিলাক আমাৰ ল'ৰা গৈছিল। এইবিলাক মোৰ পুত্ৰ বুলি মই মানুহক থিয় কৰালোঁ। আপোনাৰ সন্মতি নোলোৱাকৈ আপোনাৰ ল'ৰা লৈ আনিলোঁ মই, এতিয়া উপায় নাই। আজি বৰ আনন্দিত হৈছোঁ এইটো কথাত যে এই যিটো আজি পবিত্ৰ অনুষ্ঠান, এইটোৰ বিশেষ আগভাগ লৈছে আমাৰ ডেকা গাভৰু বন্ধু বান্ধৱীসকলে। বয়সস্থসকলৰ আশীৰ্বাদটো আছেই, সহযোগটো আছেই, কিন্তু বিশেষভাৱে লৈছে তাৰ ভিতৰত বনজিৎ দাস প্ৰতিষ্ঠাপক সভাপতি, ইয়াৰ অনন্ত চৌধুৰী ডাঙৰীয়া কাৰ্যকৰী সভাপতি, নয়নমণি শৰ্মা সম্পাদক, গুণজিৎ দাস, ছবি ৰঞ্জন কাকতি, ডক্টৰ হিমাংশু দাস। হিমাংশু দাসৰ নামটো দুবাৰ লিখিবলৈ দিলোঁ মই।
কাৰণ এটা আছে। এই মিটিংখনৰ কাৰণে মাতিবলৈ আজি এমাহমানৰ আগতে মোৰ তালৈ গৈছিল হিমাংশু দাস আৰু লগত কেইজন ব্যক্তি। হিমাংশু দাসক দেখি এজন ফিলচফাৰ নিচিনা লাগিল। থাকক আৰু থাকি সমাজৰ কাম বঢ়িয়াকৈ কৰক। বজালী এইটো ভাল দেখুৱাইছে, ভেৰি গুড, উইল বি উইথ ইউ ইন ইউৰ ৱৰ্ক দেয়াৰ, থেংক ইউ। ইয়াৰ বাহিৰেও হিৰঞ্জন বাজফৰ, অনুপ শৰ্মা আৰু অনুপ চৌধুৰী এজন আছে আমাৰ, সেইজনো, চিন্ময় তালুকদাৰ, হিৰুমণি তালুকদাৰ, ভাৰতী লহকৰ, বনজিৎ তালুকদাৰ, আৰু এজন বিশেষ আছে আমাৰ 40 বছৰ আগৰ বন্ধু, তেওঁৰ নাম হ'ল মনোৰঞ্জন পাটগিৰি। থিয় হওক। মই যেতিয়া পদযাত্ৰা কৰি সীমান্তলৈ গৈছিলোঁ, কিছুমান মানুহ লৈ এইপিন্ধি গৈছোঁ, ইয়াত ভাষণ দিছোঁ, ৰাইজৰ আশীৰ্বাদ লৈছোঁ, তেতিয়া তেখেতে মোক সুধিছিল যে আপুনি কি খায় কি নাখায়। মই ক'লোঁ কণী, মাছ, মাংস এইবিলাক মই একো নাখাওঁ, চাহ নাখাওঁ, তামোল নাখাওঁ, এই গোটেইবিলাকেই নাখাওঁ, সিজোৱা বস্তু কিছুমান খাওঁ, আজিও মই লৈ আনিছোঁ মোৰ সিজোৱা বস্তুৰ লগত। তেখেতে তেতিয়াৰ পৰা মোৰ সেই কথা শুনি সম্পূৰ্ণ নিৰামিষ হৈ গৈ তেতিয়াবা নিৰামিষ আহাৰ গ্ৰহণ কৰি আছে। মনোৰঞ্জন পাটগিৰি ডাঙৰীয়া, ধন্যবাদ। আপুনি 100 বছৰ জীয়াই থাকিলে আমি আৰু ভাল পাম। আৰু কেইজনমান ব্যক্তিক আমি কৈছোঁ যে আগৰ ব্যক্তি যে আপোনালোকে 100 বছৰ জীয়াই থাকিব লাগিব। এইটোৰ লগত শংকৰদেৱৰ সম্বন্ধ আছে, মই পিছত ক'বলৈ চেষ্টা কৰিম। দুডোখৰ জেগাত মই সদায় কৈ থাকোঁ যে মোৰ ভাষণ চাষণ দি বৰ ভাল লাগে। এটুকুৰা হ'ল লখিমপুৰ জিলাৰ নাৰায়ণপুৰ অঞ্চল। আৰু দ্বিতীয় টুকুৰা জেগা হ'ল এই বজালী অঞ্চল। এই দুই টুকুৰা জেগাকে ভগৱানে স্পেচিয়েল অনুগ্ৰহ কৰি ৰক্ষা কৰি আছে। ইয়াত বহুত ভয়ংকৰ বিপদ কালামিতিও নাহে, নাহিকে দুৰ্ভিক্ষ মাৰি মৰক, এইটো ইয়াত নাই। তেনেকৈ বজালী মানুহ বৰ মেহনতশীল, লগে লগে বৰ শিক্ষিত। এতিয়া যেনেকৈ আমেৰিকাৰ বষ্টন হৈছে, বষ্টন হাৰ্ভাৰ্ড ইউনিভাৰ্চিটি য'ত আছে, আমাৰ অসমৰ বষ্টন বুলি ক'বলৈ হ'লে এই বজালীকে ক'ব লাগিব। ইয়াত ইমান শিক্ষিত মানুহ ইমান আছে, আৰু গোটেইবিলাক অসমৰ সাংস্কৃতিক কথাবিলাক ইয়াৰ পৰা অসমৰ বাহিৰলৈ প্ৰচাৰ হয়, অসমলৈ প্ৰচাৰ হয়। থিয়েটাৰ ইয়াৰ পৰাই হ'ল, লহকৰসকলে আৰম্ভ কৰিলে, তাৰপিছত আৰু বাঢ়ি বাঢ়ি গৈ থাকিল। অন্য ভাল ভাল কথাবিলাকো ইয়াৰ পৰা যায়। যেনেকৈ সেই নাৰায়ণপুৰ অঞ্চলত শ্ৰীমন্ত মাধৱদেৱৰ জন্ম হৈ বৰ ডাঙৰ কাম এটা পৃথিৱীৰ কাৰণে কৰিলে, ঠিক তেনেকৈ ইয়াতো এইবিলাক কাম হৈছে। গতিকে মই সকলোকে ধন্যবাদ দিছোঁ। আৰু আমাৰ ডাক্তৰ চাহাব যি এই দিব্যাংগসকলৰ কাৰণে এখন আশ্ৰম কৰিব খুজিছে, তাত মই 7 দিন সময় দিম বুলি কৈ যদি জীয়াই থাকোঁ, তেতিয়া শৰীৰে যদি কয় তেতিয়া তাত থাকিম। যেনেকুৱাই নাগিলে গছৰ তলত হ'লেও থাকিমগৈ গৈ, আৰু তেখেতৰ কামত আমি সহযোগ কৰিম।
আপোনালোকেও সহযোগ কৰিব। মই এখন কিতাপ লিখিলোঁ, বহুত চলে আজিকালি, ফুৰু হৈ আমি আনন্দিত, আপোনালোকৰ বহুতে পাইছে চাগে। তাত এটা প্ৰবন্ধ আছে, মানৱ ৰূপত প্ৰভু। মানৱ ৰূপত প্ৰভু। ভগৱানক যদি প্ৰথম ক'ৰবাত চাবলগীয়া হয়, তেতিয়াহ'লে যিসকল দিব্যাংগ, কাৰোবাৰ হাত নাই, কাৰোবাৰ ভৰি নাই, কাৰোবাৰ চকু নাই, কাৰোবাৰ কিবা নাই, এই লোকসকলত ভগৱানক প্ৰথমতে চাওক। আমিও ঠিক তেনেকুৱা এটা কাম কৰিবলৈ লৈছোঁ। অসমত এটা ডাঙৰ বেমাৰ ভাৰততকৈ বেছি হৈ গৈছে, এইটো হ'ল এলঝেইমাৰ, ডিমেনচিয়া। বয়স হোৱাৰ লগে লগে 50-60 বছৰৰ পৰা কথা পাহৰিবলৈ ধৰে। পাহৰণিটো নামবোৰ প্ৰথমতে পাহৰে, তাৰপিছত ইটো পাহৰে, সিটো পাহৰে, তাৰপিছত নিজৰ নামো পাহৰে, ঘৰো পাহৰে, খালে নে নাই এইটোও পাহৰে, ক'ৰবালৈ বাহিৰলৈ ওলাই গ'লে ঘূৰি আহিবলৈ ঘৰো পাহৰে। ভাৰতত শতকৰা 2% আৰু অসমত এইটো 3%তকৈ বেছি হৈছে। আমি গুৱাহাটীৰ পৰা 50 কিলোমিটাৰ দূৰত এখন এনেধৰণৰ আশ্ৰম কৰিব খুজিছোঁ, যিসকল বৃদ্ধ বৃদ্ধা, আমাৰ পূজনীয়া এইসকলৰ, যিসকলৰ সেই হেৰিটো হৈছে, পাহৰণি শক্তিটো, স্মৰণ শক্তিটো গুচি গৈছে, ঘৰ এৰি গুচি আহিছে, সেইসকলক আনি তাত ৰখা আৰু তেওঁলোকৰ সেৱা কৰা। গতিকে ইয়াত এটা হ'বলৈ লৈছে, আমাৰ তাত এটা হ'বলৈ লৈছে। দুইটা আমাৰ আপোনাৰে বস্তু, আপুনি সহায় কৰিব লাগিব। দ্বিতীয়তে, আজি যিটো আমি পালোঁ যে শব্দ, 2020ত স্থাপিত হোৱা এটা অনুষ্ঠান শব্দ। আজিকালি আমি এই ইউটিউবতো ভাষণ দি থাকোঁ মাজে মাজে। ৰাইজে কয় যে আপোনাক লগেই নাপাওঁ, আপোনাৰ মাতটো শুনিবলৈ মন যায়, আপোনাৰ গান শুনিবলৈ মন যায়, সংগীত শুনিবলৈ মন যায়, লগ পাবলৈ মই কিমান যাম এতিয়া। সেইকাৰণে ইউটিউবত কিছুমান কথা এৰি দিছোঁ, চলি আছে। এটা বিষয় এনেকুৱা আহিল, মহাপুৰুষীয়া ধৰ্মৰ 4 খুঁটি। মহাপুৰুষীয়া ধৰ্মৰ 4 খুঁটি। এই 4 খুঁটিত কি আছে? কিছুমানে কয় গুৰু, দেও, নাম, ভকত। আমি এতিয়া কৈছোঁ যে নাম, দেও, গুৰু, ভকত। পণ্ডিতসকলে তাৰ ঠিক কৰিব, আমাৰ যিটো ফিলিং হৈছে, চববিলাক বস্তুৰ আগত কিন্তু শব্দহে আহে। In the beginning there was a word and word was with God. বাইবেলৰ কথা। In the beginning there was a word. প্ৰথম আৰম্ভণিতে শব্দহে আছিল আৰু শব্দৰ লগত ভগৱান আছিল। শব্দ নোহোৱাকৈ আপুনি কোনো ভাৱৰে সৃষ্টি কৰিব নোৱাৰে, ভাবিবই নোৱাৰা। We think by the help of our words. যাৰ শব্দ যিমান সংগ্ৰহ বেছি ভাল শব্দৰ, সি সিমানেই সমৃদ্ধশালী, শক্তিশালী আৰু স্থায়িত্ব প্ৰাপ্ত কৰা ব্যক্তি। শব্দ যদি সংস্কৃত হ'ল, সুসংস্কৃত হ'ল, সংস্কাৰিত হ'ল, ভাল শব্দ হ'ল, তেতিয়াহ'লে তেওঁ দীৰ্ঘ জীৱন মৰাৰ পিছতো জীয়াই থাকিব, যেনেকৈ শংকৰদেৱ, মাধৱদেৱ জীয়াই থাকিলে। অমৰ হ'ল তেওঁলোক, শব্দৰ দ্বাৰাই হ'ল। শংকৰদেৱ আৰু মাধৱদেৱৰ যদি ভাল শব্দবিলাক নাথাকিলেহেঁতেন, তেতিয়াহ'লে আজিয়ে আমি এইখন সভা তিৰুভাৱ তিথি আমি নাপাতিলোহেঁতেন।
শব্দবিলাক থাকিল কীৰ্তনৰ ৰূপত, দশমৰ ৰূপত, ভাগৱতৰ ৰূপত, নামঘোষাৰ ৰূপত। গতিকে আমি মাধৱদেৱক পাই আছোঁ, শংকৰদেৱক পাই আছোঁ। প্ৰভুসকল, মোৰ দেউতা এজন অশিক্ষিত, তেওঁ নিজৰ চহীটোও দিব নাজানে, কিন্তু লোকৰ পৰা শুনি 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 তেওঁ কীৰ্তন ঘোষাখন আৰু নামঘোষাখন মুখস্থ কৰিলে। তেওঁৰ জীৱনত এটাই সম্পত্তি, ডাঙৰ তালযোৰ। যলৈকে নাযাওক লাগিলে তেওঁ তালযোৰ লৈ যাব, যেই নামঘৰেই ৰাস্তাত নামক তাতে সোমালে আৰু ধাম ধাম কৰি তাল বজালে আৰু নাম ল'লে আৰু তাৰপিছত গ'ল আৰু তাৰ পৰা আগলৈ যাত্ৰা কৰিলে। আৰু যেতিয়া গুৱাহাটীলৈ আমাৰ ওচৰলৈ আহিছিল ঘৰ এৰি, তেতিয়াও তেওঁৰ লগত কেৱল তালযোৰহে আনিছিল, এনে কণা নাই। এই যে মহাপুৰুষসকলক যে বচাই ৰাখিলে সাধাৰণ মানুহে, হৃদয়বান শ্ৰদ্ধাযুক্ত সাধাৰণ বুলি আমি ভাবোঁ, কিন্তু তেখেতলোক অসাধাৰণ। এই পুৰুষ মহিলাসকলেহে এই মহাপুৰুষসকলক কিন্তু জীয়াই ৰাখিছে। বোধ হয় আপুনি চহৰত থকা, নগৰত থকা ব্যক্তিসকলৰ, ডাঙৰ ডাঙৰ পঢ়া শুনা কৰা ল'ৰা ছোৱালী, মানে মাক বাপেকৰ ল'ৰা ছোৱালী যিবিলাক আছে, তেওঁলোকক যে নামঘোষাৰ 4জনা পদ গাবলৈ দিয়ে, ঘোষা গাবলৈ দিব নোৱাৰিব। কিন্তু পাৰিব গাঁৱৰ ল'ৰা ছোৱালীয়ে। কেলে? শ্ৰদ্ধা আছে তেওঁলোকৰ, ল'ৰা ছোৱালীক তেনেধৰণে শিকাইছে। বসন্ত চৌধুৰী বুলি, ডাক্তৰ বসন্ত চৌধুৰী, বসন্ত ভট্টাচাৰ্য, নলবাৰী কলেজৰ এজন ডাঙৰ সন্মানীয় অধ্যাপক। আমি এদিন তেখেতে আৰু আমি একেলগে বক্তা কৰিবলৈ আহিলোঁ। তেখেতে এটা কথা ক'লে, বোলে এঘৰ মানুহলৈ গৈছিলোঁ, 7-8 বছৰীয়া ল'ৰা এটি বাহিৰলৈ ওলাই আহিছে। মই তাক নমস্কাৰ দি পেলাই মাতিলোঁ, ভাইটি মোৰ ওচৰলৈ আহাচোন, আহাচোন, আহা। সি অবাস্য মাত মাতি মানুহজনক মাৰিবলৈ খেদি আহিলে। ভাল স্কুলত পঢ়া ল'ৰা, ছোৱালী, ল'ৰাটো, কিন্তু সংস্কাৰ সেইটো দিলে। কিন্তু কিছুমান জেগাত গাঁৱলৈ যাব, ল'ৰা ছোৱালীকেইটা সোধা যায়, ভাইটি তোমাৰ নামটো কি, ভনীটি তোমাৰ নামটো কি, তেতিয়া তেওঁলোকে নমস্কাৰ এইবুলি কৈ লৈ নিজৰ নামটো কয়। Why I am telling these things in front of you, because you know this very well. এইকাৰণে কৈছে শব্দৰ মহিমা। আমি ঘৰত কেনেধৰণৰ শব্দ শিকাইছোঁ ল'ৰা ছোৱালীক, প্ৰথম শাস্ত্ৰবিলাক এইকাৰণেই পঢ়িবলগীয়া হৈছে, তাত বৰ সুন্দৰ সুন্দৰ শব্দবিলাক আছে, শব্দ সংগ্ৰহৰ কাৰণে। গীতাত কি কৈছে, কেনেকৈ কথা ক'ব লাগে? অনুদ্বেগম কৰম বাক্যম সত্যম প্ৰিয়ম হিতম চ য়ৎ স্বাধ্যায় ব্যসনম চৈব বাংময় তপ উচ্যতে। 3 প্ৰকাৰ তপৰ কথা কৈছে। একটো হ'ল শাৰীৰিক তপ, এক হ'ল মানসিক তপ, আৰু এটা হ'ল বাচিক বাংময় তপ। অনুদ্বেগম কৰম বাক্যম, মই যদি আপোনাক এটা কথা ক'বলৈ লৈছোঁ, মোৰ কথাটো আপোনাৰ মনত উদ্বেগৰ হলাহলৰ সৃষ্টি কৰিব নালাগিব। উদ্বেগ আনিব নালাগিব, মন আপোনাক শান্ত কৰিব লাগিব, আশ্বস্ত কৰিব লাগিব, বিপদতো আপোনাক আশ্বস্ত কৰিব লাগিব। এজন মানুহৰ ঘৰত যেতিয়া মানুহজনৰ মৃত্যু হয়, তেতিয়া অন্য মানুহবিলাক কিয় যায় তেওঁৰ ঘৰলৈ?
সেই মৃত ব্যক্তিজনৰ জীৱটোতো ঘূৰাই আনিব নোৱাৰে, কিন্তু কিয় যায়? এইকাৰণে যায় মানুহঘৰক অলপমান মৰমৰ বাণীৰে, ধৈৰ্যৰ বাণীৰে অলপ সান্তনা দি, যাতে তেওঁলোকে এই বিপদটোত সন্মুখীন হ'বলৈ সাহস পায়। দিছ ইজ এ ৰিজন। পইচা দি আপুনি একদম ঘূৰাই আনিব নোৱাৰে, একো কৰিব নোৱাৰে, কিন্তু তেওঁৰ ঘৰলৈ গ'লে আমাৰ সান্তনা পায়। সেই সান্তনাটো আমি দিওঁ বাণীৰ দ্বাৰা। অনুদ্বেগম কৰম বাক্যম, বাক্যটো অনুদ্বেগ কৰা হ'ব লাগিব। সত্যম, সঁচা হ'ব লাগিব, মিছা কথা কৈ নহয়। বজালীত আটাইতকৈ মোৰ মৰমৰ মানুহ কোন গম পালেনে? এই ছোৱালীগৰাকী, মহিলাগৰাকী। তাই মোক বেছি ভাল পায়, সেইকাৰণে মোৰ কাপোৰ যিখন সদায় লওঁ তাইক আজি দি দিলোঁ। কি কৈ আছিলোঁ? কথা ক'ব আপুনি, সত্য ক'ব। সত্য কথা এইবুলি নক'ব যে অপ্ৰিয় হ'লেও মই সত্য কৈছোঁ। সত্য কেনট বি অপ্ৰিয়। সত্য সদায় প্ৰিয়হে হয়, মিঠাহে হয়, ভালহে হয়। সত্যম প্ৰিয়ম, কথাটো ক'লে মানুহজনৰ ভাল লগাকৈ আপুনি ক'ব। হিতঞ্চয়ত, তাৰ পৰা তেওঁৰ উপকাৰ হ'ব লাগিব। মই যিটো বাণী এই স্বামীজীক ক'ম বা ডক্টৰ বৰা ডাঙৰীয়াক ক'ম, এই শব্দটোৰে তেখেতৰ জীৱনত উপকাৰ আনিব লাগিব। যদি উপকাৰ নানি তেখেতৰ লোকচানহে কৰে, তেনেকুৱা শব্দ নোকোৱাই ভাল। মই এতিয়া লেটিন বাক্য এটা ক'ম, লেটিন ভাষা, যেনেকৈ আমাৰ সংস্কৃত ভাষা তেনেধৰণে লেটিন ভাষা। আমো এট কোৱাড ভিছ, পাৰিলে মনত ৰাখিব। আমো এট কোৱাড ভিছ, তাৰ চিম্পল লেংগুৱেজ কি হ'ব? ইউ ফাৰ্ষ্ট লাভ, দেন ডু হোৱাট এভাৰ ইউ লাইক টু। যিজন মানুহক আমি কথা ক'ম, সেইজনৰ ওচৰলৈ শব্দ যোৱাৰ আগতে আপোনাৰ প্ৰেম বা মৰমটো যাবলৈ দিব। ইউ চেণ্ড ইয়ৰ লাভ টুৱাৰ্ডছ দি মেন whom you will speak now. তাৰপিছত শব্দ যাবলৈ দিব। আমো এট কোৱাড ভিছ, যিজন মানুহক কথা ক'ম সেইজন মানুহৰ প্ৰতি প্ৰথমতে মৰমটো যাবলৈ দিব, প্ৰেমটো যাবলৈ দিব, ভাল পোৱাটো যাবলৈ দিব, তাৰপিছত শব্দটো এৰিব। এটা কাম কৰিব। মই জানো নিজকে বৰ চহকী মানুহ বুলি ভাবোঁ। I am one of the richest men in Assam. কিন্তু মোৰ ন ঘৰ, ন বাৰী, ন মাটি, ন সম্পত্তি, ন পেঞ্চন, ন প্ৰমোচন। এতিয়া সাহিত্যিক পেঞ্চন এটা দিছে 8,000 টকাৰ, কিন্তু মই পেঞ্চনটো দেখিয়ে পোৱা নাই এতিয়াও। মিছা নকওঁ, সেইকাৰণে কৈ দিছোঁ যে মোৰ এইটো এতিয়া দিছে। সেই পইচাটো যেতিয়া হ'ল, এতিয়া নামঘৰ বনাই আছোঁ নহয় আমি। আমাৰ নামঘৰটো আটাইতকৈ দুখীয়া নামঘৰ, পানী পৰি থাকে, সৰু নামঘৰ, কিন্তু সেই নামঘৰতে 50খন কিতাপৰ জন্ম হ'ল। এতিয়া নামঘৰটো বনাই আছোঁ, গতিকে মোৰ সেই যে 1 লাখ টকা হৈছিলেগৈ তাত থাকি থাকি, সেইখিনি মই দি দিলোঁ নামঘৰলৈ। অন্যথা এটা কৈ আছোঁ, মই অত্যন্ত আনন্দিত মানুহ আৰু বৰ সুখী মানুহ। মোৰ ইমান সম্পত্তি, প্ৰথম সম্পত্তি কি? মই ভাল ভাল শব্দবিলাক
বিভিন্ন ভাষাৰ পৰা সংগ্ৰহ কৰি আনি মোৰ ভিতৰত সোমোৱাইছোঁ। ইংলিছ কওক, অন্য লেটিন ভাষা কওক, ফ্ৰেঞ্চ ভাষাৰো কিছু শব্দ, ভাল ভাল যিবিলাক ভাৰতীয় ভাষাবিলাকৰ পৰাতো আনিছোঁৱেই। মোৰ হাতত শব্দ আছে, এইকাৰণে মই আটাইতকৈ চহকী বা চহকীবিলাকৰ ভিতৰত এজন। 2 নম্বৰ, মোৰ হাতত এনেকুৱা কিছুমান বস্তু আছে, সম্পত্তি, যাৰ আৰম্ভ ইক্ষ্বাকু ৰজাৰ পৰা আৰম্ভ হয়। ইক্ষ্বাকু সূৰ্যবংশৰ প্ৰথম ৰজা হ'ল ইক্ষ্বাকু। ইমম বিবস্বতে যোগম প্ৰোক্তবান সময় ব্যয়ম বিবস্ব